আঘোণৰ পথাৰত সোণগুটি চপোৱাৰ পিছত হাঁহে মাহে এসাঁজ খাবলৈ সাজু হৈছে চহা অসমীয়া। ভোগালীৰ আনন্দ ল'বলৈ ৰাজ্যজুৰি ব্যাপক তৎপৰতা। ভেলাঘৰ মেজি সজাৰ বাবে দিনে নিশাই ব্যস্ত গাঁৱৰ ডেকাবুঢ়া। আখৰতো ব্যস্ততা বাঢ়িছে জীয়ৰী বোৱাৰীৰ। লাড়ু পিঠা চিৰা মুড়িকে ধৰি সুস্বাদু ব্যঞ্জনেৰে ভোগালীৰ ভোগলৈ সাজু হৈছে গাঁওবাসী। সৰভোগ ৰামদিয়া মালৌখুটি জাজিমুখত প্ৰস্তুত হৈছে থমা দৈ। ভোগালীৰ বতৰত দৈ ক্ৰীমৰ সোৱাদ দিবলৈ সাজু হৈছে গোপালক মহপালকসকল। পৰশ আছে আমাৰ সৈতে গহপুৰৰ পৰা। পৰশ, মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ, কেনেধৰণৰ প্ৰস্তুতি গহপুৰত? ৰাজ্যৰ চৌদিশে এতিয়া ভোগালীক আদৰা সম্পূৰ্ণ প্ৰস্তুতি চলিছে। তাৰ সমান্তৰালকৈ গহপুৰৰ বিভিন্ন প্ৰান্তত ভোগালীক আদৰিবলৈ প্ৰস্তুতি চলাইছে। গহপুৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় শংকৰদেৱ শিক্ষা নিকেতন বিদ্যালয় ইতিমধ্যে তেওঁলোকৰ যি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী হওক বা তেওঁলোকে শিক্ষক শিক্ষয়িত্ৰীসকলে ভেলাঘৰ মেজি নিৰ্মাণকে আদি কৰি বিভিন্ন কামত ইতিমধ্যে তেওঁলোকে প্ৰস্তুতি চলাই আছে। তাৰ দৃশ্য প্ৰতিদিন টাইমৰ দৰ্শকসকলক মই পোনপটীয়াভাৱে দেখাই আছোঁ। যিহেতু তেওঁলোকৰ এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে এনেদৰে তেওঁলোকে খৰি যোগাৰ কৰিছে, তেওঁলোকে নৰা কাটি আনিছে, এনেদৰে ভেলাঘৰ পৰম্পৰাগতভাৱে তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰিছে। ইয়াৰে বিদ্যালয়ৰ প্ৰিন্সিপালগৰাকী আছে, মই পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ। দেখা পোৱা গৈছে যে সম্পূৰ্ণ ব্যতিক্ৰমীভাৱে ভেলাঘৰ নিৰ্মাণ কৰিছে, মেজি বনাইছে স্কুলৰ ভিতৰতে। সুন্দৰকৈ এটা পৰিৱেশ আপোনালোকে দিব বিচাৰিছে নিভাঁজ অসমীয়া যি বিহুৰ, কি ক'ব? আমি যিহেতু আৱাসিক বিদ্যালয়, ছাত্ৰ ছাত্ৰীসকলৰ 13 তাৰিখলৈকে ইকনমিক্সৰ পৰীক্ষা আছে। আৰু আগতে কি হয়, আমি স্কুলত পঢ়ি থাকোঁতে ডে বৰ্ডিং স্কুল থাকে, আমি স্কুলৰ পিছত যেনেকৈ ভেলাঘৰ নিজে বনাইছিলোঁ আৰু লগৰ সমনীয়া মিলি পেলাই সেইখিনি উৎসৱটো আমি উদযাপন কৰিছিলোঁ। কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে পঢ়াৰ লগত দৌৰি থাকোঁতে সেই সংস্কৃতিটো পাহৰি গৈছে। গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে ভোগালী বিহুৰ প্ৰস্তুতি কৰা হয়, কেনেদৰে মেজি বনোৱা হয়, কেনেদৰে ভেলাঘৰ বনোৱা হয়, কেনেকৈ পিঠা পনা বনোৱা হয়, আমি ভোগালী বিহুটোক যিটো সংস্কৃতি, সেই সংস্কৃতিটো আমি ছাত্ৰ ছাত্ৰীসকলক সুন্দৰকৈ বুজাবলৈ যত্ন কৰিম সেই দিনটোত। গতিকে আমি প্ৰত্যেকটো অনুষ্ঠানৰ এটাই উদ্দেশ্য থাকে, তেওঁলোকে যাতে শিপাটো পাহৰি নাযায়, আধুনিক হ'ব লাগিব, শিপাৰ লগত সংযোগ হ'ব লাগিব। সেইকাৰণে আমি এটা পূৰ্ণ প্ৰস্তুতি কৰিছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলে সেই দিনটো এনজয়ো কৰে আৰু সংস্কৃতিৰ প্ৰতি দায়বদ্ধ হয়। মই আপোনাৰ ওচৰলৈ আহিছোঁ, বিদ্যালয়খনৰ উপ সভাপতিগৰাকী আছে। মই যিহেতু আপোনালোকে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে, কিমান ডাঙৰ মেজি, কেইটা ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু কি থাকিব? আমি এটা প্ৰকাণ্ড ভেলাঘৰ নিৰ্মাণ কৰিছোঁ, য'ত নেকি আমাৰ 200গৰাকী একেলগে বহি খাব পাৰিব। আৰু তাতে আমাৰ পিঠা পনাৰ পৰা আৰম্ভ কৰি লাড়ু সকলো তাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে, বিশেষকৈ ছাত্ৰী আৰু শিক্ষকসকলে প্ৰস্তুত কৰি তুলিয়াব। লগতে আমাৰ এটা সাংস্কৃতিক অনুষ্ঠানো আমি ৰাখিছোঁ। মুকলি মঞ্চ থাকিব, চাৰিওফালে প্ৰায় 10টা মেজি থাকিব, মেজি যুঁজল থাকিব। আমাৰ ছাত্ৰ ছাত্ৰীসকলে বা শিক্ষাগুৰুসকলে গান নৃত্য পৰিৱেশন কৰি পেলাই আমি একদম উলহ মালহেৰে এই মাঘৰ বিহুটো উদযাপন কৰিম। আৰু লগতে মই সমূহ অসমবাসীলৈ মোৰ আন্তৰিক হিয়া ভৰা ওলগ জনাইছোঁ মাঘৰ বিহু উপলক্ষে। যিহেতু বিহু বতৰ, কিন্তু আপুনি যদি এফাকি বিহু গাই দিয়ে, ছাত্ৰ ছাত্ৰীসকলো আছে, যিহেতু ফূৰ্তি হৈ আছে, দেখা পোৱা গৈছে, খুব ভাল লাগিব। বিহু গোৱা অভ্যাস নাই, তথাপিও অকণমান চেষ্টা কৰিম। যিহেতু মাঘৰ বিহুত মাছ চাছ ধৰা হয়, গতিকে আমাৰ যিটো জাতিৰ মাটিৰ লগত সম্পৰ্ক ৰাখি এটা বিহুকে চেষ্টা কৰিম, কিন্তু মই গান গাব নাজানো। এই মাছে মাৰিবলৈ পদুম নিদিওঁ তোমাক যাবলৈ, পদুম নিদিওঁ তোমাক যাবলৈ, পদুম বোকা পানী লাগিব গাত, এই ঘৰতে থাকিবায়ে পদুম মোৰে কথা ভাবিবায়ে, পদুম মোৰে কথা ভাবিবায়ে, পদুম মৰমৰে লগাবা আমাক। ধন্যবাদ। মই ছাত্ৰ ছাত্ৰীসকল আছে, মই আহিব বিচাৰিছোঁ, মই তোমাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। যিহেতু প্ৰতিবাৰে বিহুত ঘৰত থকা হয়, এইবাৰ বিহুখন ইয়াতেই তোমালোকে ভেলাঘৰ নিৰ্মাণ কৰিছা, মেজি নিৰ্মাণ কৰিছা, কেনেকুৱা প্ৰস্তুতি চলাই আছা? বহুত ভাল লাগিছে। আমি আমাৰ শংকৰদেৱ শিক্ষা নিকেতন গহপুৰে আমাক এটা গাঁৱলীয়া পৰিৱেশ দিবলৈ চেষ্টা কৰিছে, আৰু আমিও বহুত সুখী হৈছোঁ যে এনেকুৱা এটা পৰিৱেশত আমি ইমান ধুনীয়া এটা পৰিৱেশ পাবলৈ সক্ষম হৈছোঁ। তো ভাল লাগিছে, আৰু সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক পৰশ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। পৰশে দেখুৱালে গহপুৰৰ শিক্ষা নিকেতনখনৰ পৰিৱেশ, আৰু য'ত দেখিবলৈ পোৱা গৈছে এখন নিভাঁজ ছবি। এখন বিদ্যালয়ত এনেধৰণৰ পৰিৱেশ আচলতে সাধাৰণতে দেখিবলৈ পোৱা নাযায়, কিন্তু দেখিবলৈ পোৱা গৈছে অসমীয়া পৰম্পৰাৰ সৈতে শিক্ষাৰ্থীসকলক চিনাকি কৰি দিয়াৰ এক অনন্য প্ৰয়াস অব্যাহত ৰাখিছে বিদ্যালয় কৰ্তৃপক্ষই।